যেতিয়া শিৱ আৰু পাৰ্বতীৰ মিলন হৈছিলে, শিৱ পাৰ্বতীৰ মিলনৰ সময়ত পিছতে শিৱটো সদায় পাহাৰে পৰ্বতে ভৈয়ামে অন্তৰ্ধামী হৈ থাকে। তেতিয়া ব্ৰহ্মাই বিষ্ণুক ক'লে যে তোমাৰ হাতত থকা সুদৰ্শন চক্ৰ আছে, এই যিটো সতীদেৱীৰ ভিতৰতে সেইটো খণ্ডিত কৰা, খণ্ডিত কৰিলে শিৱ শান্ত হ'ব। যেতিয়া চক্ৰখন ঘূৰাই দিলে ইপিনে শিৱটো তাণ্ডৱ কৰি গোটেই বিশ্বব্ৰহ্মাণ্ড ঘূৰিব আৰম্ভ কৰিলে। এই তেওঁৰ পিছে পিছে যিখন গৈ আছিলে, এই খণ্ডিত হ'ল, খণ্ডিত হোৱা বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, ইভেন পাকিস্তান, বাংলাদেশ, বিভিন্ন ঠাইত যিবিলাক খণ্ডিত হ'ল, সেই খণ্ডিত হোৱাৰ মেইন যিটো সতীদেৱীৰ যোনি অংশ মা কামাখ্যা তাৰ পৰাই মা কামাখ্যা। নমস্কাৰ, আপোনালোক সকলোকে পুনৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আজি বৰ্তমান গৈ আছোঁ কামাখ্যা মন্দিৰত, আৰু মোৰ লগত আছে মোৰ সহপাঠী বন্ধু আৰু বান্ধৱী, আৰু সিহঁতৰ লগত আজি কামাখ্যা মন্দিৰ দৰ্শন কৰিছোঁ। আমি এইকেইটা যাম আজি কামাখ্যা মন্দিৰত। হাই সংগীতা। আৰু কিছু সময়ৰ পিছত আমি পালোঁ এইফালে আদাবাৰী, আৰু আদাবাৰীত মোৰ বন্ধুজনৰ সৈতে গ্ৰীণ বাছত উঠিছোঁ আমি গোটেইকেইটা, আৰু আগত আছে বাকী কেইজন, কিন্তু আমি দুজনে পিছত বহিছোঁ। আৰু এইখন বাছত উঠিবলৈ খুব বেছি ভাল লাগে, কাৰণ ইয়াত এচিৰ ফেচিলিটি আছে, সেইকাৰণে বেলেগ বাছত নুঠিলোঁ আৰু গ্ৰীণ বাছতে উঠিলোঁ। আৰু সেইফালে আগত আছে মোৰ বন্ধুকেইজন। আৰু এইখিনিতে এটা কথা বিৰাট বেছি ভাল লাগিছে কি নীলাচল পাহাৰত এইখিনিতে এখন অভাৰব্ৰিজ আছে। আৰু বহু দিনৰ মূৰত মই গুৱাহাটীত আহিছোঁ, আৰু কামাখ্যা মন্দিৰ মই ইয়াৰ আগত কোনোদিন যোৱা হোৱা নাই, সেইকাৰণে বহুত বেছি ভাল লাগিছে হয়তো। আৰু বেছি সময় নাই, ইফালে মোটামুটি আমি পাইছোঁৱেই, আৰু সন্ধিয়া সময়ৰ ভিতৰতে আমি নমি দিলোঁ, আৰু আমাৰ নমিবলৈ হ'ল। গতিকে আমি ইয়াত কামাখ্যা মন্দিৰত যিটো প্ৰৱেশ কৰা মূল গেট, আৰু সেইখিনিতে নমি দিছোঁ। ইয়াৰ পৰা আমি গাড়ীত যাব লাগিব, আৰু বাই বাই হ'ল এই গ্ৰীণ বাছখন আমি বাই বাই দিলোঁ। এইবাৰ আমি যাম এইফালে কামাখ্যা মন্দিৰত যোৱাৰ কাৰণে। আৰু গ্ৰীণ বাছৰ পৰা নমি আমি এইবাৰ আগবাঢ়ি গৈ আছোঁ এইফালে কামাখ্যা মন্দিৰ যোৱা মূল গেটটোলৈকে। আৰু ইয়াৰ পৰা আমি বেলেগ অটোত যাব লাগিব। এইফালে বন্ধুজনক অটো বিচাৰিবলৈ গৈছোঁ, আৰু সেইফালে চাওক সকলোৱে ফটো উঠাত ব্যস্ত হৈ গৈছে। আৰু এইটো হৈছে মূল তৰণ, ইয়াৰ পৰা মোটামুটি আৰু সেইফালে 2-3 কিলোমিটাৰমান হ'ব নেকি ওপৰত, আৰু যিমানখিনি পাৰোঁ সম্ভৱ দেখুৱাবলৈ চেষ্টা কৰিম। এইবাৰ আমি যাব লাগে কামাখ্যা মন্দিৰত, আৰু এইফালে গাড়ী ৰখা আছে, মোৰ বন্ধুকেইজন এইফালে আছে। আৰু এইবাৰ আমি গৈ আছোঁ এখন সৰু অটোত উঠি পেলাই এইফালে কামাখ্যা মন্দিৰত যোৱা মূল গেটটোৰ পৰা মোটামুটি ধৰক 3 কিলোমিটাৰ ওপৰত। আৰু মোৰ লগত আছে বন্ধু আৰু বান্ধৱীজন, আৰু যিহেতুকে গোটেইখিনি এখন অটোত যাব নোৱাৰে, সেইকাৰণে 3খন আমি গাড়ীত গৈছোঁ, কাৰণ 7জনমান মানুহ আছে, আৰু গাড়ীখন যিহেতুকে সৰু সৰু। আৰু ইয়াত আহি বহুত বেছি ভাল লাগিছে, কাৰণ আজি কামাখ্যা মন্দিৰত যোৱা মোৰ আজি প্ৰথমটো দিন। আৰু আশে পাশে থকা যিবোৰ ৰাস্তা, আৰু ইয়াৰ ওচৰতে থকা প্ৰাকৃতিক পৰিৱেশবিলাক, আৰু ওপৰৰ পৰা তলত যিবিলাক এই চিটি আছে, চিটিবিলাক চাই বহুত বেছি ভাল লাগে, ঘৰ এনেকুৱা আৰু গোটেইখিনি। আৰু ইয়াৰ পৰিৱেশটো গোটেই সেউজীয়া সেউজীয়া হৈ আছে। আৰু আমাৰ বাকী কেইজন বন্ধু এখন মেক্সিমো গাড়ীত গৈছে, কাৰণ সিহঁতে একেলগে আগত গৈছে, কাৰণ সিহঁতৰ গাড়ীখন অলপমান স্পীডত যায়। আৰু সেইফালে দেখিছে নহয় ৰাস্তাবিলাক কি ধুনীয়াকৈ সেউজীয়া সেউজীয়া হৈ আছে, আৰু গোটেইখিনি পকী ৰাস্তা হয়। আৰু আপোনালোকে যদি আহিছে হয়তো ভালদৰে দেখিছেই, কিন্তু যিসকলে অহা নাই কামাখ্যা মন্দিৰত এতিয়ালৈকে, তেওঁলোকৰ বাবেহে এইখিনি কথা মই কৈছোঁ। আৰু বাকী বৰ বিশেষ নকওঁ, আমি বৰ্তমান সেইফালে ওপৰৰ ফালে গৈ আছোঁ, আৰু ইয়াৰ পৰিৱেশটো বহুত বেছি ভাল লগা, সেইকাৰণে অলপ কৈ দিলোঁ। আৰু এইবাৰ আমি গৈ আছোঁ এইফালে কামাখ্যা মন্দিৰৰ ওপৰৰ ফালে। আৰু এইফালে চাওক আপোনালোকে গুৱাহাটী চিটিখন কামাখ্যা মন্দিৰত যোৱা ৰাস্তাৰ পৰা তলত চালে কেনেকুৱা দেখে, আৰু মই আপোনালোকক অলপমান দেখুৱাই দিছোঁ। আৰু ইমান মজা, পৰিৱেশটো বহুত বেছি ভাল লাগে ওপৰৰ পৰা, যিহেতুকে বহুত অট্টালিকা আছে, আৰু সেইফালে গাড়ীখন বোলে বেছি দূৰ আগুৱাই নাযায়, গতিকে আমাক ইয়াতে নমাই দিলে। আৰু এইবাৰ আমি যাব লাগিব খোজকাঢ়ি এইফালে কামাখ্যা মন্দিৰৰ আগৰ ফালে। আৰু আমি সকলোৱে চেণ্ডেলবিলাক দোকানত থৈ ইফালে কামাখ্যা মন্দিৰত প্ৰৱেশ কৰিবলৈ গৈ আছোঁ। আৰু ইয়াত চাওকচোন আপোনালোকে কিবা বয় বস্তুবিলাক কেনেকৈ লৈ যাব লাগিছে ইমান কষ্ট কৰি। আজি কামাখ্যা মন্দিৰত বহুত দৰ্শনাৰ্থী, আৰু আমি বৰ্তমান পাই গ'লোঁ ইফালে মূল গেট। আৰু এইবাৰ মূল গেটত আমি সেৱা লৈ আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ।
ৱাও ইমান ধুনীয়া আৰু এইটো হৈছে মানে মন্দিৰটো আৰু ইয়াৰ পৰা আমি মানে ইয়াত 3 পাকমান ঘূৰিম আৰু 3 পাক ঘূৰাৰ পিছত আমি আহিছোঁ মানে ছয়গাঁও কলেজৰ পৰা এটা মানে ক্ষুদ্ৰ গৱেষণা প্ৰকল্প প্ৰস্তুত কৰাৰ কাৰণে কিছুমান সাক্ষাৎ ল'বলৈ আহিছোঁ গতিকে আমি 3 পাকমান ঘূৰি ইয়াৰ পিছত আমি সেইফালে মুখ্য কাৰ্যালয়ৰ ফালে যাম আৰু ইয়াৰ পিছত কাৰ্যালয়ত মানে যি বিষয়ববীয়া আছে তেওঁলোকৰ পৰা আমি জানিবলৈ বিচাৰিম যে কামাখ্যা মন্দিৰৰ উৎপত্তি সম্পৰ্কে কিছুমান আমি প্ৰশ্ন উত্থাপন কৰিছোঁ আৰু এটা কথা মই আপোনালোকক জনাব লাগিব যে মানে ইয়াৰ মন্দিৰৰ ভিতৰত মানে কেমেৰা কৰাৰ হেৰিটো মানে বাধা আছে সেইকাৰণে মই ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাব পৰা নাই আৰু এইবাৰ মানে সেইফালে আমি কাৰ্যালয়ত যোৱাৰ কাৰণে অনুমতি বিচাৰিছিলোঁ আৰু তেখেতসকলে কৈছে যে মানে ইয়াত মানুহ অলপ যথেষ্ট ভিৰ হৈ আছে গতিকে অলপ সময় পিছতে যাব দিব আৰু ভিতৰত আছে বোলে মানে মন্দিৰ পৰিচালনা সমিতিত মানে কাৰ্যবাহী আৰু তেওঁলোকৰ এজন ব্যক্তি ভিতৰত আছে আৰু তেখেতৰ নাম আমি জানিব পৰা অনুসৰি গোবিন্দ প্ৰসাদ শৰ্মা বৰদলৈ আৰু তেখেতৰ মুখেৰে আমি কামাখ্যা মন্দিৰৰ বিষয়ে মানে পোনপটীয়াকৈ দুআষাৰ কথা আমি জানিব বিচাৰিম গতিকে আহক ভিডিঅ'টো চাওঁ যেতিয়া শিৱ আৰু পাৰ্বতীৰ মিলন হৈছিলে শিৱ পাৰ্বতীৰ মিলনৰ সময়ত পিছতে শিৱটো সদায় পাহাৰে পৰ্বতে ভৈয়ামে অন্তৰ্ধামী হৈ থাকে সেই সময়ছোৱাত সতী দেৱীৰ অৰ্থাৎ শিৱৰ পত্নীৰ সতী দেৱীৰ দেউতাকে এখন যজ্ঞ আয়োজন কৰিছিল সেই জগত কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ সব দেৱ দেৱীকে আমন্ত্ৰণ জনাইছিলে অকল শিৱক আমন্ত্ৰণ জনোৱা নাছিলে এইটো কাৰণত আমন্ত্ৰণ জনালে শিৱ শ্মশানত ঘূৰে নমত হৈ থাকে মানে তেওঁ দক্ষ ৰজাৰ মতে শিৱ তাৰমানে কোনো দেৱ দেৱীৰ স্থানত নপৰে তেতিয়া সতী দেৱী তাৰমানে অলপ লাজ পালে কাৰণ বিশ্বব্ৰহ্মাণ্ডৰ সকলো দেৱ দেৱীকে মাতিলে তেওঁৰ সতী দেৱক নামাতিলে ইফালে যজ্ঞ আৰম্ভ হ'ল যজ্ঞ আৰম্ভ হোৱাত শিৱে ধ্যান ধাৰণাত বহি থকা অৱস্থাত সতীদেৱীয়ে বহুত কাকতি মিনতি কৰিলে শিৱলৈকে যে মোৰ দেউতাৰ ঘৰত যেতিয়া হৈছে তোমাক নিমন্ত্ৰণ জনোৱা ঠিক আছে তুমি যাব নালাগে মই যাম কিন্তু শিৱই বাৰ বাৰ মানা কৰিছে তুমি যাব নালাগে যিহেতু আমি আমন্ত্ৰিত নহয় তেতিয়া সতীদেৱীও বিভিন্ন ৰূপত 10টা ৰূপত দেৱীক মানে হেৰি লৈ পেলাই শিৱৰ ওচৰত তেওঁ মানে ৰূপ ল'লে এবাৰ মা কালী এবাৰ তাৰা ছিন্নমস্তা বগলা দশমংগীতা 10টা ৰূপ ল'লে লোৱাত শিৱে গম পালে যে সতী দেৱী যথেষ্টখিনি শক্তিবান মই যদি বাধাও কৰোঁ তেওঁৰ প্ৰদৰ্শিত শক্তিৰে এই পাৰ্থক্যতে শিৱই গম পালে যে তেওঁক যাব দিলে গৈ দেখিলে যে তাত গোটেই বিশ্বব্ৰহ্মাণ্ডৰ দেৱ দেৱীক ধ্যান ধাৰণাত বহিছে যজ্ঞ আৰম্ভ হৈছে তেতিয়া সতী দেৱীয়ে লজ্জান্বিত লাজ পালে সকলোবিলাক দেৱ দেৱী গৈছে তেওঁ নাই বা তেওঁৰ সতীদেৱ নাই তেওঁ তেতিয়া যজ্ঞত প্ৰাণ লজ্জান্বিত ইপিনেতো মহাদেৱ শিৱটো আৰু সকলোখিনি বিশ্বত কি হৈ থাকে সকলোৱে জানে তেওঁ লগে লগে ধ্যান ভংগ হৈ গ'ল ভংগ হৈ তেওঁ চিধা যজ্ঞস্থলীত পहुঁচিল যাই তেওঁ দেখি তেওঁৰ যিটো মৃতদেহটো তুলি লোৱাৰ লগে লগে বিশ্বব্ৰহ্মাণ্ড মানে তাণ্ডৱ হৈ গ'ল হিলিব আৰম্ভ হৈ গ'ল তেতিয়া ব্ৰহ্মা আৰু বিষ্ণুৱে দেখিলে যে শিৱ যিটো মূৰ্তি ধৰিছে এই মূৰ্তিটো যদি তেওঁ গোটেই বিশ্বব্ৰহ্মাণ্ড ধ্বংস হৈ গ'ল তেতিয়া ব্ৰহ্মাই বিষ্ণুক ক'লে যে তোমাৰ হাতত থকা সুদৰ্শন চক্ৰ আছে এই যিটো সতীদেৱী মৃতদেহ সেইটো খণ্ডিত কৰা খণ্ডিত কৰিলে শিৱ শান্ত হ'ব যেতিয়া চক্ৰখন ঘূৰাই দিলে ইপিনে শিৱটো তাণ্ডৱ কৰি গোটেই বিশ্বব্ৰহ্মাণ্ডত ঘূৰিব আৰম্ভ কৰিলে এই তেওঁৰ পিছে পিছে যিখন গৈ আছিলে এই খণ্ডিত হোৱা বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ইভেন পাকিস্তান বাংলাদেশ বিভিন্ন ঠাইত যিবিলাক খণ্ডিত হ'ল সেই খণ্ডিত হোৱাৰ মেইন যিটো সতীদেৱীৰ যোনি অংশ মা কামাখ্যা তাৰ পৰাই মা কামাখ্যা আমাৰ বিশ্বকৰ্মাই দেৱীক মন্দিৰ বনালে এবাৰ নৰকাসুৰে আমাৰ
ভঙাৰ পিছত আকৌ পুনৰ নৰনাৰায়ণ চিলাৰ দিনত আমাৰ মানে পুনৰ নিৰ্মাণ কাৰ্যসূচী হয় তেওঁৰ তত্বাৱধানৰ পিছত মানে আমাৰ এই পূজা সেৱা মন্দিৰ পৰিচালনা আদি তেনেকুৱা ধৰণৰ দাবী হয় আৰু সেই সময়ত প্ৰথম যিগৰাকী পূজাৰীয়ে পূজা কৰিছিলে তেওঁৰ নাম আছিল কেন্দু কলাই সেই কেন্দু কলাৰে বংশধৰ আমি পূজাৰীবিলাক কামাখ্যাত আছোঁ তেওঁৰে বংশধৰ আজিলৈকে আমি দেখা চলাই আছোঁ এতিয়া হ'ল কামাখ্যা দেৱীৰ ইতিবৃত্ত হৈছে অম্বুবাচী মেলা চোৱা অম্বুবাচী যেহেতু কামাখ্যা দেৱীৰ তীৰ্থস্থান হয় জুনি স্বৰূপা আমাৰ নৰ্মেলিটো আমাৰ জেনেৰেশ্যনৰ বা আগৰ পৰা মহিলাসকলৰ প্ৰতিমাহৰ আমাৰ ৰজস্বলা হোৱা বুলি আছে কিন্তু যিহেতুকে সতী দেৱীৰ জুনিস্থানত ৰজস্বলা হয় বুলি মান্যতা এটা আমাৰ পূৰ্বজৰ পৰা যিসকলে পূজা হয় এটা আগবঢ়াই গৈছিলে তেওঁলোকৰ দিনৰ পৰা এটা বছৰীয়া আমাৰ মান্যতা পালন কৰি আহিছে আৰু সেইটো আমাৰ আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ যিটো প্ৰথম পাল সংযোগ হোৱাৰ লগে লগে সূৰ্যৰ সেই সময়ছোৱাত দেৱী ৰজস্বলা হয় বুলি এটা আমাৰ বুৰঞ্জী কি কয় পঞ্জিকাৰ এটা লিপিবদ্ধ আছে আৰু আমাৰ পূৰ্বজসকলে সেই সময়খিনিতে মন্দিৰখন বন্ধ কৰি 3 দিন মন্দিৰ বন্ধ ৰাখে সেই সময়ত পূজা সেৱা বা ভিতৰলৈ বন্ধ কৰি কোনো নাযায় আমি আমাৰ পৰম্পৰা হিচাপত আজিলৈকে আমি সেই ভগৱতীৰ ওচৰত ৰঙা কাপোৰ এখন আমি তাত দি দিওঁ 4 দিনৰ পিছত যেতিয়া আমাৰ স্নান পৰ্ব হয় সেই কাপোৰখিনি উলিয়াই ভক্তক আমি দান কৰিম দান মানে আমি আশীৰ্বাদ হিচাপে সকলোকে আমি সহায় হিচাপে দিওঁ সেই নিয়মটো আমাৰ পূৰ্বজবিলাকে আমাৰ দেউতা ককা যিবিলাক আগৰ পৰা চলাই আছে সেনেকৈ চলি আছিলে আজিলৈকে আমি কিন্তু সেইটো কোনেও প্ৰুফ কৰিব পৰা নাই আজিকালি বিভিন্ন ধৰণৰ এইবিলাক চব ভুৱা দেই এই যায় নদী ৰঙা হৈ যায় পানী হেৰি হৈ যায় চব ভুৱা এইটো সম্পূৰ্ণ ভুৱা দেই এইবিলাক মানুহে ইউটিউবৰ আজিকালি প্ৰচাৰ কৰি দিছে এইটো সম্পূৰ্ণ ভুৱা আমি নিজে কোনো সোমাব নোৱাৰো তাত ভৱিষ্যত সেই দৰ্জাখন ভিতৰৰ ফালে বন্ধ হৈ থাকে বাহিৰত আহে মানুহে পৰিক্ৰমা কৰে সেৱা কৰে আৰু সেই সময়ছোৱাত তাৰমানে এই পীঠস্থানখন মানে ধ্যান ধাৰণা মানে একদম উপযুক্ত সময় বুলি কয় সেইকাৰণে বিভিন্ন ভক্ত বিভিন্ন দেশৰ মানুহ আহে এতিয়া বাঢ়ি লাখ মানুহ আহে আগতে আমি 1000 মানুহ দেখা পাইছিলোঁ আৰু ধাৰণা আছিল যে মানে নিজে নিজে দৰ্জাখন বন্ধ হৈ যায় এনেকৈ শুনিছিলোঁ আগতে আমাৰ এইটো সময়ত মানে পূৰ্বজতো আমি যিটো যেতিয়াকৈ দেখিছোঁ সময় হোৱাৰ লগে লগে আমি ভিতৰত যিখিনি মানুহ থাকে বা পূজা সাৰ বস্তু বাঢ়ি থাকে গোটেইখিনি উলিয়াই কিনে আমি তালা লগাই দিওঁ মানে নিজে বন্ধ হৈছে নে এইটো ধাৰণা প্ৰুফ নাই আৰু মানে কিছুমানে কয় আৰু ইউটিউবত বা এনেকুৱা বহুত কিবা কিবি কৈ থাকে ৰঙা হোৱা এইবিলাক আমি ৰঙা কাপোৰ ভগৱতী চৰণত দিওঁ আমি কিনি আনি পেলাই ৰঙা চিল্কৰ কাপোৰ আমাৰ যিটো পাটৰ চিল্কৰ কাপোৰ ভগৱতী চৰণত দিওঁ সেই সময়ছোৱাৰ যিটো ক'লো মই সেই সময়ছোৱাৰ আগে আমাৰ যিবিলাক সেৱায়ত বৃন্দ আছে আঠুৰীয়া জোৱাৰী এনেকুৱা সেৱায়ত বৃন্দ আছে তেওঁলোকলৈকে গৰ্ভগৃহ দি অহাৰ পিছতে আমাৰ মন্দিৰ বন্ধ হয় মন্দিৰ বন্ধ কৰি ভিতৰত কোনো পূজা সেৱা ভোগ প্ৰসাদ একো নহয় বাহিৰে সকলো আহে চাকি বাকি জ্বলাই আশীৰ্বাদ লয় এতিয়া গৈ মেলা পৰিণত বহুত ডাঙৰ হয় সেইখিনি সময়ত পূজাই কৰিব টোটেল কৰিব বলি বিধানটো আমাৰ শক্তিপীঠ যেতিয়াকে ভগৱতী শক্তিপীঠত দেৱীক তাৰমানে উৎসৰ্গা হিচাপত বলি বিনা তাৰমানে আমাৰ পূজা সমাপন নহয় শক্তিস্থানবিলাকত বলি ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আছে অকল কামাখ্যা বুলি নহয় বিভিন্ন স্থানত আছে গতিকে আমাৰ যিখিনি পৰম্পৰা অনুযায়ী আমাৰ বিধান অনুযায়ী আমাৰ বলি বিধানটো আছে বলি বিধান দেৱীক দিব লাগে হিচাপে বলি বিধান কৰি আছোঁ কোনোবা ভক্ত আহিছে পূজা দিছে কোনোবাই বলি বিধান মানা নাই সেইটো নহয় যে জবৰদস্তি কৰিব নাই বলি দিবলৈ কথা কোনো ভক্ত যদি নহয় আমি এনেই পূজা কৰিম এনেই সেৱা কৰিম এনেকুৱা এটা ছিষ্টেম আছে কিন্তু আমাৰ যিটো নিয়ম প্ৰতিদিনে আমাৰ প্ৰতি নিত্য পূজা হয় সেই নিত্য পূজাত প্ৰতিদিনে আমাৰ বলি বিধান প্ৰতিদিনে হয়
ঠিক আছে বিশেষ সময় থাকে নেকি সময় নহয় ৰাতিপুৱা দেৱীক প্ৰথম স্নান কৰাৰ লগে লগে পূজাত বহে পূজাৰ বহে সেইখিনি সময় পূজাৰ কাকো এলাও নকৰে পূজা সম্পন্ন হোৱাৰ পিছত ৰাত্ৰি দুৱাৰ ঘূৰি কেইটা মন্দিৰ মাৰ থাকিব আমাৰ পঞ্চ শিৱৰ 5টা শিৱ মন্দিৰ আছে আৰু দশমৰ ভিতৰত 10টা আমাৰ মন্দিৰ ওলাই গৈ তুমি তাৰা মন্দিৰ পাবা কালী মন্দিৰ পাবা চিন্নমস্তা পাবা ইপিনে গ'লে ভুৱনেশ্বৰ বগলা পাবা আমাৰ দক্ষিণ চাইডত ভৈৰৱী আছে উমাপতি আছে এনেকৈ দশমৰ ভিতৰত 10টা শিৱৰ নীলাচলত স্থিত সেইখন এখন আমাৰ দক্ষিণ চাইডত আছে যিটো আমাৰ পাণ্ডুঘাটৰ পৰা উঠি এখন মেখেলা চিৰি আছে আৰু এখন আছে আমাৰ পূবদুৱাৰৰ পৰা আমাৰ এইটো কামাখ্যা গেট বুলি কয় কামাখ্যা গেটৰ পৰা এখন উঠি অহা নৰকাসুৰে বনোৱা ঐতিহ্যপূৰ্ণ পিৰজ শক্তি চিৰি এখন আছে একদম পৰম্পৰা আমাৰ বৰঞ্জী প্ৰসিদ্ধ নৰকাসুৰ পুৰা মিলে কোৱা সংৰক্ষিত হৈছে এতিয়াও মানুহ আমাৰ আগত যেতিয়া যাতায়াত ব্যৱস্থা নাছিল তেতিয়াতো এই চিৰি বগুৱাই নীলাচল পৰ্বতৰ নামটো কেনেকৈ হ'ল এই যে যেতিয়া মই ক'লো তোমাক কৈছিলো যে যেতিয়া খণ্ড হৈ পৰিলে পৰাৰ পিছত যেতিয়া জনী অংক পৰিলে পৰাৰ লগে লগে এই পৰ্বতখন সম্পূৰ্ণ নীল বৰণীয়া নীল কালাৰৰ হৈ পৰিছিল সেইকাৰণে ইয়াৰ নাম নীলাচল কামাখ্যা পাহাৰ নহয় কিন্তু নীলাচল কামাখ্যা ধাম মন্দিৰটোৰ নাম কামাখ্যা ধাম নীলাচল ঠিক আছে বিশেষ আজিকালি পুস্তক পাই যায় বহুত সাক্ষাৎকাৰ লোৱাৰ পিছতে মানে আমি এইফালে এইবাৰ কামাখ্যা মন্দিৰৰ গাতে লাগি থকা মহাভৈৰৱ মন্দিৰত গুচি গৈছোঁ আৰু ইয়াত মানে খুৰা এজনে মুড়ি আৰু ব্ৰেড বিক্ৰী কৰি আছে গতিকে আমি যিহেতুকে মানে মহাভৈৰৱ মন্দিৰত গৈছোঁ ইয়াৰ ওচৰতে এটা পুখুৰী আছে আৰু পুখুৰীটোত ডাঙৰ ডাঙৰ কাছ আৰু মাছ সেইকাৰণে আমি ভাবিছোঁ মানে অলপমান মুড়ি আৰু কিবা অলপ বেলেগ বস্তু খোৱা বস্তু লৈ যাম গতিকে আহক ভিডিঅ'টো চাওঁ ৱাও ইমান ধুনীয়া আৰু পুখুৰীটো চাওকচোন আপোনালোকে কি ধুনীয়া ইয়াত মানে ডাঙৰ ডাঙৰ কাছ আছে আৰু মোৰ বন্ধু কেইজনে আৰু লগত মানে কেইজনমান মানুহ আহিছে ইয়াত মানে ধৰক কাছকেইটা আহিছে ওচৰত আৰু এইটো চাওক আপোনালোকে ইমান ডাঙৰ কাছ মানে দেখিয়ে ভয় লাগি গৈছে মোক ওচৰত যোৱা নাই মই অলপমান দূৰৰ পৰা ভিডিঅ'টো কৰিছোঁ আৰু সেইফালে মাছবিলাকো আহিছে মুড়ি খাবলৈ আমাৰ বন্ধু কেইজনে এইফালে কাছকেইটাক মানে ব্ৰেড দি আছে আৰু আপোনালোকক মই অলপমান পুখুৰীটোৰ চাৰিওফালে দেখুৱাই দিছোঁ আৰু ইয়াত মানে CC কেমেৰা লগোৱা আছে গতিকে ইমান আগলৈকেও যাব নোৱাৰি আৰু কাছবিলাক চুলে অলপমান ভয়ৰ কথা আছে দিয়াচোন খাই দিব পাৰে আৰু ইমান ডাঙৰ কাছ আৰু কাছ মই আজি মানে ওচৰৰ পৰা প্ৰথম দেখিছোঁ মোৰ লাইফত দিয়াচোন আৰু ইফালে তাৰমানে বেৰিকেড দি থৈছে যাতে মানে কোনো পৰি নাযায় আৰু দৰ্শনাৰ্থী আৰু এইটো চাওক আপোনালোকে ইমান ডাঙৰ কাছ আৰু ব্ৰেড দিছে মানে মোৰ বন্ধুজনে মানে খাই আছে আৰু সেইফালে আগতে মানে কাছ আছে ভালেকেইটা কাছ আছে ইয়াত আৰু কিছুমানে কৈ আছে যে মানে আগৰ পুৰণা যিবিলাক কাছ আছিল সেইবিলাক নাইকিয়া হোৱা বুলি কিন্তু কথাটো কিমান সত্য মই ইমান নাজানো গতিকে মই আজি যিকেইটা দেখিছোঁ মানে সেইখিনি প্ৰায় বহুত ডাঙৰেই কিন্তু হয়তো আগত ইয়াতকৈ আৰু ডাঙৰ কাছ আছিল চাগে আৰু আপোনালোকে দেখিছে নহয় কেনেকৈ ধুনীয়াকৈ ব্ৰেড খাই আছে আৰু মহাভৈৰৱ মন্দিৰ মানে দৰ্শন কৰি আজি বহুত বেছি ভাল লাগিল মানে কাছ দেখাৰ সৌভাগ্য হ'ল গতিকে আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে মোৰ এই প্ৰণৱ ব্লগ ইউটিউব চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজি ভিডিঅ'টো লাইক কৰি সমাপ্ত কৰিছোঁ আৰু এয়াই আছিল মানে কামাখ্যা মন্দিৰৰ লাগি থকা মহাভৈৰৱ মন্দিৰ আৰু ইয়াত মানে কিছুমান ধৰক এই পুৰণা শিলৰ হাতী লৈ যাব